গাইজ আপোনালোকে চোৱা পাবেজুৰি ৩ নম্বৰ ৱাৰ্ডত কিমান পানী হৈছে। এটা বানপানী হৈছে, নদী ভাঙি মানে দুটা মাথাউৰি ভাঙিছে। চোৱা আপোনালোকে পানী চাই ঘৰবিলাক পানীৰ তলত, মানুহ একো খোৱা নাই মানে, মানুহ ইমান কষ্টত আছে, দুখত মানে ৰাস্তাবিলাক চব পানীৰ তলত। আৰু মোৰ দাদা কিবা কোৱাচোন, পানী হৈছে কোৱা, কোৱাচোন পানী পানী ইমান পানী ঘৰ বাৰী চব ডুবি গ'ল নহয়। অঁ মানুহ থাকিবলৈ উপায় নাই, একেবাৰে গৰু হাঁহ মৰি কুকুৰা চব মৰিব, অঁ ছাগলী তাগলী চব মৰিব, ক'ব নালাগে আৰু কি ক'ম। চৰকাৰে কি পাল চাইছে, একো নাচায় নহয়, খালি মোক বুট দেখুৱাই পেলাই সেই দিল্লীত বহি পেলাই ক'ত মাইকি চাই আছে। কেলা আমাক নাচায়, কেলা পুৰি 500 টকা এটা মানে দিয়ে মানে ভোট দিবৰ কাৰণে। কিবা কোৱাচোন, আপুনি কোৱা। এই চোৱা চব মানে পানীৰ তলত, ঘৰবিলাক চব পানীৰ তলত, মানুহ একো খোৱা নাই, মানুহ ইমান কষ্টত আছে মানে। এই ঘৰটো চোৱাচোন, পানী কিমান তলত, এইবাৰ চব গোটেই কেইটা মানে পানী ফ্লাড, বানপানী এটা হৈছে।